আগতে আমি কি পঢ়িলো ফ্যাক্টৰ উৎপাদক যেতিয়া বনাই থাকো উৎপাদক বিলাক যেতিয়া আমি বাহি কৰি থাকো তেতিয়া আমি কি পাওঁ বহুত বেলেগ বেলেগ কম্বিনেশন পাব পাৰো দুটা নাম্বাৰ পূৰণ কৰিলে এটা ডাঙৰ নাম্বাৰ পোৱা যায় মৌলিক কেইটা কোন কেইটা যি কেইটা নাম্বাৰ আৰু ভাঙিব নোৱাৰি সেই কেইটা গৈ গৈ যেতিয়া পূৰণ কৰিম সেই ডাঙৰ নাম্বাৰটো পাম এই সৰু কেইটা কোৱা হয় তেতিয়া মৌলিক উৎপাদক বুলি ধৰিলো এটা উদাহৰণ ল 27 27 আমি মৌলিক উৎপাদক বিলাক প্ৰাইম ফ্যাক্টৰ বিলাক উলিয়াব খুজিছো প্ৰথমতে লিখা 27 তা কিহেৰে হৰণ কৰিব পাৰি 3 এই এটা উল্টাকে ইয়াতে যেটো হৰণ কৰিলে যেটো ৰিজাল্ট পাম যেটো উত্তৰ পাম হেতু ইয়াত লিখিম ওপৰত না যাম 3 27ক যদি 3 ৰে হৰণ কওঁ কি পাম 9 9 3 গুণ 27 9 টুক আৰু হৰণ কৰিব পাৰি নে কিবা নাম্বাৰেৰে পাৰি 3 3 9 3 ৰে হৰণ কৰিলে 3 তাৰ মানে 27ৰ প্ৰাইম ফ্যাক্টৰ এটা হ'ব 3 পূৰণ 3 পূৰণ 3 এইকেটা মৌলিক উৎপাদক ইমান সহজ হৰণ কৰি গৈ থাকিলে হ'ল তোমালোকে খালি জানিব লাগিব যে কোনটোৰে হৰণ হয় যদিও এটা ডাঙৰ সংখ্যা ললো 72 2 ৰে হৰণ হয় 72 যদি 2 ৰে হৰণ কৰো আমি পাম 36 36 পাম 36ক যদি 2 ৰে হৰণ কৰো আমি পাম 18 18 কো 2 ৰে হৰণ কৰিব পাৰি 2 ৰে যদি হৰণ কৰো আমি পাম 9 9 3 ৰে হৰণ কৰিব পাৰি গতিকে আমি পাম 3 গতিকে 72 টোৰ প্ৰাইম ফ্যাক্টৰ হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 যদি তোমালোকে চোৱা 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 24 3 গুণ 72 যি কোনো সংখ্যাকে এনেকে তোমালোকে প্ৰাইম ফ্যাক্টৰ বিলাক উলিয়াব পাৰিবা তোমালোকৰ কিতাপত দিয়া আছে কিছুমান উদাহৰণ এইকেইটা কৰা এতিয়া